Hello students, welcome to physics class. So আজি আমি এটা নতুন টপিকৰ ওপৰত পঢ়িম। সেই টপিকটো হৈছে যে এৰৰ্ছ ইন মেজাৰমেণ্টছ। ফিজিক্সৰ বিভিন্ন এক্সপেৰিমেণ্টবিলাক যেতিয়া কৰোঁ আমি জোখমাখ ল'বলগীয়া হয়, আমি বিভিন্ন কোৱান্টিটিজবিলাকৰ মেজাৰমেণ্টছ ল'বলগীয়া হয়। আৰু সেই মেজাৰমেণ্টছবোৰ লওঁতে আমাৰ কি হয় যে কেতিয়াবা ইনষ্ট্ৰুমেণ্টটোৰ প্ৰব্লেমৰ কাৰণেই হওক বা যিজনে মেজাৰমেণ্ট লৈ আছে তেওঁৰ ভুলৰ কাৰণেই হওক, কি হয় যে মেজাৰমেণ্টছবিলাকত কিছুমান গণ্ডগোল হয়, কিছুমান ভুল হৈ যায়। তো সেই কি ধৰণৰ আমি ভুল কৰিব পাৰোঁ, এৰৰ্ছ কি ধৰণৰ আছে, হোৱাট আৰ দ্য টাইপছ অফ এৰৰ্ছ উই গেট ইন এ মেজাৰমেণ্ট, আৰু সেই এৰৰবিলাকক কেনেকৈ কমাব পাৰি, আমি কি প্ৰিকশ্যন ল'ব লাগে যাতে আমাৰ মেজাৰমেণ্টটো শুদ্ধ হয়, এৰৰ কমকৈ হয়, ভুলবোৰ আমাৰ কমকৈ হয়। তো এই গোটেই বস্তুবিলাকৰ ওপৰত আজিৰ ক্লাছটোত আমি পঢ়িম। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ক্লাছ। চ' আজি আমি ক্লাছটো ষ্টাৰ্ট কৰিম যে এৰৰ্ছ ইন এ মেজাৰমেণ্ট। অ'কে, টপিকটো হৈছে আমাৰ যে এৰৰ্ছ ইন এ মেজাৰমেণ্ট। আমি লৈ থকা জোখমাখবিলাকত কি ভুল আমি পাওঁ। প্ৰথমতে আমি দুটা টাৰ্ম চাম, ডেট ইজ একিউৰেচি আৰু প্ৰিচিজন। অ'কে, একিউৰেচি মানে হৈছে যে তোমাক যদি কোনোবা এটা বস্তু মেজাৰ কৰিবলৈ দিছে, তো সেই মেজাৰ কৰা বস্তুটো তুমি কিমান শুদ্ধকৈ বস্তুটো তাৰ ওচৰত উলিয়াবগৈ পাৰিছা। অ'কে, ছাপ'জ আমাক গ্ৰেভিটেশ্যনেল এক্সিলাৰেশ্যন, ডেট ইজ স্মল জি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, তাৰ ভেলুটো আমি কিমান বুলি জানো, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ বুলি জানো। তো তোমাক যদি সেই ভেলুটো মেজাৰ কৰিবলৈ দিয়ে, তো তুমি 9.8ৰ কিমান ওচৰ চাপিছা সেইটোৱে ক'ব তোমাৰ একিউৰেচি। যদিহে তুমি 9.8 উলিয়াইছা, তোমাক ক'ব যে মষ্ট একিউৰেট। যদি তুমি 9.7 উলিয়াইছাগৈ তোমাৰ হিচাপত, তেনেহ'লে এইটো উইল বি লেছ একিউৰেট দেন 9.8, হয়নে? তো তেনেকৈ তাৰ পৰা একচুৱেল ভেলুটোৰ পৰা যিমান দূৰলৈ গৈ থাকিম সিমানে আমি লেছ একিউৰেট হৈ গৈ থাকিম, সিমানে আমাৰ সঠিকতাটো কমি যাব। আৰু যিমানে আমি ওচৰ চাপি গৈ থাকিম আমাৰ সঠিক ভেলুটোৰ, সিমানে আমি কি বুলি ক'ম, আমাৰ বেছি একিউৰেট হৈছে বুলি ক'ম। চ' দ্য একিউৰেচি মানে কি, ইট ৰেফাৰ্ছ টু দ্য ক্লোজনেছ অফ এ মেজাৰমেণ্ট টু দ্য ট্ৰু ভেলু অফ দ্য ফিজিকেল কোৱান্টিটি। ট্ৰু ভেলু মানে তাৰ যিটো সঠিক ভেলু, যেনে স্মল জিৰ ক্ষেত্ৰত সেইটো কি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, হয়নে? চ' সেইটো আমাক কিমান সঠিকভাৱে আমি উলিয়াব পাৰিছোঁ তাকে আমি কওঁ একিউৰেচি বুলি। প্ৰিচিজন মানে কি, প্ৰিচিজন মানে হৈছে যে আমি কিমান সঠিকভাৱে বস্তুটো কাষ চাপিব পাৰিছোঁ। তাৰমানে আমি কোনোবা এটা কোৱান্টিটিৰ ভেলুটো কিমান সূক্ষ্মভাৱে তাক আমি জুখিব পাৰিছোঁ। ধৰি লোৱা তোমাক এটা মই ধৰি লোৱা এই পেইনটো দিছোঁ তোমাক, এই পেইনটো মেজাৰ কৰিবলৈ মই তোমাক কি দিলোঁ, এডাল স্কেল দিলোঁ। তো স্কেলডালত তুমি আটাইতকৈ সৰু ঘৰটো কিমান পাবা, 1 মিলিমিটাৰ। তো তুমি এই পেইনটো জুখি পেলাই তুমি কিমান হিচাপত পাবা, ছাপ'জ ধৰি লৈছোঁ যে এইটো কিমান, যে 12 চেণ্টিমিটাৰ আৰু 3 মিলিমিটাৰ, ধৰি লৈছোঁ 12 চেণ্টিমিটাৰ এণ্ড 3 মিলিমিটাৰ। তাৰমানে তুমি এই কলমটোৰ দৈৰ্ঘ্যটো মিলিমিটাৰলৈকে জুখিব পাৰিলা। কিন্তু তোমাক যদি মই আৰু এডাল স্কেল দিওঁ, যিডাল স্কেলত মিলিমিটাৰৰ ঘৰটো নাই, কেৱল চেণ্টিমিটাৰৰ ঘৰহে আছে, চ' তুমি তেতিয়া কি দেখিবা, তুমি যেতিয়া স্কেলডাল দি এই কলমটোক আকৌ জুখিবলৈ ট্ৰাই কৰিবা, তেতিয়া তুমি কি দেখিবা যে 12 চেণ্টিমিটাৰ পালা, কিন্তু 13 চেণ্টিমিটাৰো নাই হোৱা। কিন্তু যিহেতু তাত মিলিমিটাৰৰ ঘৰ নাই, গতিকে তুমি কি ক'ব লাগিব, 12 চেণ্টিমিটাৰ, হয়নে? তাতকৈ অলপ বেছি। কিন্তু তুমি একিউৰেটলি ক'ব নোৱাৰিলা যে 12 চেণ্টিমিটাৰৰ লগত কিমান বেছি। গতিকে প্ৰিচিজন মানে কি হৈছে, যে ইট ৰেফাৰ্ছ টু দ্য ৰিজলিউশ্যন অৰ দ্য লিমিট টু হুইচ দ্য কোৱান্টিটি ইজ মেজাৰ্ড, যে তুমি কিমান সূক্ষ্মভাৱে বস্তুটোক জুখিব পাৰিছা, মেজাৰ কৰিব পাৰিছা, তাকে আমি কওঁ প্ৰিচিজন। অ'কে, একিউৰেচি মানে কি কৈছোঁ, যে প্ৰকৃত ভেলুটোৰ কিমান কাষ চাপিব পাৰিছা সেইটো হৈছে একিউৰেচি, আৰু প্ৰিচিজন মানে হৈছে যে তুমি তাক কিমান সূক্ষ্মভাৱে জুখিব পাৰিছা। অ'কে, চ' একিউৰেচি আৰু প্ৰিচিজন মানে কি আমি বুজি পালোঁ। এতিয়া আহিল এৰৰ্ছ ইন এ মেজাৰমেণ্ট, জোখমাখত হ'ব পৰা ভুলবোৰ। তো জোখমাখত হ'ব পৰা ভুলবোৰ আমি কেনেকৈ সাধাৰণতে মেজাৰ কৰোঁ, যে আমাৰ যিটো ট্ৰু ভেলু থাকিব,
মই তোমাক 9.8ৰ ক্ষেত্ৰত যেটো কৈছিলোঁ স্মল জিৰ ভ্যালুটোৰ ক্ষেত্ৰত যেটো কৈছিলোঁ যে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ধৰি লৈছো হেতু আমাৰ প্ৰকৃত ভ্যালু তেনেহলে তোমাক যদি মই এটা এক্সপেৰিমেন্টত সেই স্মল জিৰ ভ্যালুটো উলিয়াবলৈ দিও তুমি উলিয়াই পেলা হিসাব কৰি পালা যে 9.6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া তোমাৰ প্ৰকৃত ভ্যালুৰ পৰা তোমাৰ মেজাৰ্ড ভ্যালুটো কিমান ডেভিয়েট কৰিলে 9.8 minus 9.6 তাৰ মানে 0.2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তুমি কি পালা হিসাবত গণ্ডগোল পালা তো এই যে আমি গণ্ডগোলটো পালো তাকে আমি কি বুলি কম এৰৰ বুলি কম তাৰ মানে আমি প্ৰকৃত ভ্যালু দ্যাট ইজ ট্ৰু ভ্যালু তাৰ পৰা আমি হিসাব কৰি যেটো ভ্যালু পালো দ্যাট ইজ মেজাৰ্ড ভ্যালু আমি হেহতক প্ৰকৃত ভ্যালুৰ পৰা মেজাৰ্ড ভ্যালুটোক আমি কি কৰি দিম মাইনাস কৰি দিম বিয়োগ কৰি দিম বিয়োগ কৰিলে আমাৰ তাত যিখিনি ৰখি যাব তাকে আমি কি বুলি কম এৰৰ বুলি কম ওকে সো ইট ইজ ইকুৱেল টু দা ডিফাৰেন্স বিটুইন দা ট্ৰু ভ্যালু এণ্ড দা মেজাৰ্ড ভ্যালু অফ দা কোৱান্টিটি ওকে সো আমি এৰৰ কি ধৰণৰ পাওঁ এৰৰ বিভিন্ন ধৰণৰ এৰৰ আছে কনষ্টেন্ট এৰৰ আছে systematic error আছে instrumental error personal error instrumental error personal error এইবোৰ systematic error ভিতৰতে হয় error due to external causes মানে random errors so এইবোৰ বিভিন্ন ধৰণৰ error আছে constant error বুলি ক'লে আমি কি বুজো যে the error which affect each observation by the same amount যে প্ৰত্যেক যেতিয়া আমি কোনোবা এটা বস্তুৰ মেজাৰ কৰিবলৈ গৈ থাকিম প্ৰত্যেক বাৰতে আমি কি হ'ব যে প্ৰত্যেক বাৰতে আমি একেটা ভ্যালুৰে এৰৰ পাই থাকো তেতিয়া আমি তাক কি বুলি কম কনষ্টেন্ট এৰৰ বুলি কম ওকে সিস্টেমেটিক এৰৰ বুলি ক'লে আমি কি বুজিম যে আমি যদি কেতিয়াবা মেজাৰমেন্ট এটা কৰিবলৈ যাওঁ কেতিয়াবা হয়তো আমি ভ্যালুটো কি হয় কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি যায় ওকে সো আমি বাঢ়ি গলে তাক পজিটিভ এৰৰ বুলি কওঁ কেতিয়াবা তাক নেগেটিভ এৰৰ বুলি কওঁ বঢ়া কমাটো সো আমি যেতিয়া কেতিয়াবা পজিটিভ এৰৰ পাওঁ কেতিয়াবা নেগেটিভ এৰৰ পাওঁ যেতিয়া এটা ডাইৰেকশনত আমি এৰৰ্স বিলাক পাওঁ তেতিয়া আমি তাক কওঁ সিস্টেমেটিক এৰৰ্স ওকে সিস্টেমেটিক এৰৰ্সৰ উদাহৰণ কি হ'ব ধৰিলোৱা ইনস্ট্ৰুমেন্টেল এৰৰ মানে কি যদিহে তুমি ইউজ কৰি থকা ইনস্ট্ৰুমেন্টত কিবা এটা ভুল আছে ওকে তুমি ডিজিটাল স্কেল লৈ আছিলা জুখিবৰ কাৰণে সেই স্কেলডালৰ 1 সেন্টিমিটাৰটো আসলতে 1 সেন্টিমিটাৰ প্ৰকৃত 1 সেন্টিমিটাৰ সমান জুখ নহয় তাতকে অলপমান কম তেনেহলে তুমি যেতিয়া যিবোৰ বস্তু মেজাৰ কৰিবা প্ৰত্যেকটোতে তুমি কি পাবা অলপ কম পাবা তো সেই ধৰণৰ মেজাৰমেন্টছ বিলাকক আমি সেই ধৰণৰ এৰৰ্স বিলাকক আমি কি বুলি কম ইনস্ট্ৰুমেন্টেল এৰৰ যেতিয়া আমি ব্যৱহাৰ কৰি থকা সজুলিটোত কিবা এটা গণ্ডগোল থাকে ওকে পাৰ্সোনেল এৰৰ মানে কি কেতিয়াবা তুমি হিসাব নিকাচ কৰি থকা সময়ত তুমি নিজে অন্যমনস্কভাৱে হিসাব এটা ললা যেটো প্ৰকৃত ভ্যালু আছিল তাপা তুমি ডেভিয়েট কৰি দিলা তেতিয়া তাক কি বুলি কোৱা হ'ব পাৰ্সোনেল এৰৰ তাৰ মানে আমিবোৰে যেতিয়া হিসাব কৰো হিসাবত যদি গণ্ডগোল কৰো তাক কম পাৰ্সোনেল এৰৰ ওকে এৰৰ ডিউ টু এক্সটাৰ্নেল কজেস কেতিয়াবা এনেকুৱা কিছুমান ফিজিক্যাল কোৱান্টিটি থাকে যাৰ মেজাৰমেন্টটো লওঁতে আমি বহুত এটা সঠিক পৰিবেশত লবলগীয়া হয় কেতিয়াবা সেই কোৱান্টিটিটো টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰিব পাৰে কেতিয়াবা এয়াৰ ফ্লো ওপৰত ডিপেন্ড কৰিব পাৰে তো এনেকুৱা কিছুমান কোৱান্টিটি থাকে যেটো টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰে যদি হে টেম্পাৰেচাৰটো বেলেগ হৈ থাকে সময়ৰ লগত তেনেহলে সেই কোৱান্টিটিটোৰ মেজাৰমেন্টটো বেলেগ হৈ থাকিব গতিকে তেনেকুৱা ধৰণৰ এৰৰ বিলাকক যেটো এক্সটাৰ্নেল কজ তাৰমানে এনভায়ৰনমেন্টে ইফেক্ট কৰিব পাৰে বা অন্য ধৰণৰ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে তেনেকুৱা ধৰণৰ এৰৰ বিলাকক কি নাম দিয়া হৈছে এৰৰ্স ডিউ টু এক্সটাৰ্নেল কজেস ওকে ইয়াৰ ওপৰতো আৰু কিছুমান এৰৰ আছে ৰেন্ডম এৰৰ বুলি কোৱা হয় তাক হ'ব আৰু লিষ্ট কাউন্ট এৰৰ এনেকুৱা ধৰণৰ আৰু বহুত ধৰণৰ এৰৰ আছে ওকে নেক্সট আহিলে যে এলিমিনেশন অফ এৰৰ আমি এৰৰ এটাক আমি ভুল এটা কেনেকৈ নাইকিয়া কৰি পেলাব পাৰোঁ আসলতে প্ৰকৃততে আমি এৰৰ এটা কমপ্লিটলি নাইকিয়া কৰিব নোৱাৰো কিন্তু তাক আমি কমাব পাৰিম আমি হিসাব কৰোঁতে ক'ৰবাত অলপ হ'লেও প্ৰেক্টিক্যালি ভুল হৈ যায় কিন্তু সেই ভুলটো আমি যিমানে বেছি কমাই কৰিব পাৰিম সিমানে আমাৰ কাৰণে কি হ'ব সুবিধাজনক হ'ব ওকে তো মই তোমাক ৰেন্ডম এৰৰ্স বুলি কৈছিলোঁ তো ৰেন্ডম এৰৰ্স ক্যান বি মিনিমাইজড বাই ৰিপিটিং measurements a large number of
টাইমছ অ'কে তো ৰেণ্ডম এৰৰবিলাকক কি কৰিব পাৰি বহুত বাৰ যদি সেই এক্সপেৰিমেণ্টটো চলাই থকা যায় বহুত বাৰে বাৰে যদি তুমি এক্সপেৰিমেণ্টটো কৰা তেনেহ'লে তোমাৰ এৰৰ্ছটো কি হ'ব কমি যাব তো ইয়াৰ উদাহৰণ এটা মই তোমালোকক দিছোঁ ধৰি চোৱা যে ধৰি লোৱা তুমি ফোন কিনিবলৈ গ'লা এটা মোবাইল ফোন তুমি কিনিবলৈ দেউতাৰ লগত বজাৰলৈ গ'লা তো বজাৰলৈ গৈ পেলাই তুমি যেতিয়া মোবাইল ফোন এটা তুমি ধৰি লোৱা এখন দোকানত পচন্দ কৰিলা দোকানীজনে ক'লে যে ফোনটো দাম 12,000 টকা দেউতাই তোমাক 500 টকীয়া নোট উলিয়াই পেলাই দিলে কেইখনমান ক'লে যে তুমি হিচাপ কৰি 12,000 টকা ইয়াৰ পৰা দি দিয়া তো তুমি হিচাপ কৰিলা এবাৰ হিচাপ কৰিলা তুমি পালা 500 টকীয়া তুমি কিমানটা ল'ব লাগিব 12,000 হ'বলৈ হ'লে 24টা ল'ব লাগিব 24 হয়নে চ' তুমি হিচাপ কৰি 24 পালা বাকীখিনি পইচা দেউতাৰ হাতত দি দিলা তুমি যেতিয়া দোকানীক দিবলৈ লৈছা তুমি মনতে ভাবিবা যে পকেটতে 24টা আছিল নে নাই বাৰু এটা বেছিকৈ গ'ল নেকি সেই বুলি তুমি আকৌ এবাৰ হিচাপ কৰিবা তো তেতিয়া তুমি কনফাৰ্ম হ'লা যে নাই ঠিকেই হ'ল ঠিকে আছে 24টাই আছে তাৰ মানে কি যে তুমি যেতিয়া দুবাৰ বস্তুটো গন্তি কৰিলা তেতিয়া তোমাৰ ভুল হোৱাৰ চান্সটো কমি গ'ল প্ৰথমবাৰ হয়তো হিচাপ কৰোঁতে হয়তো এটা পইচা বেছি বা কমো যাব পাৰে মানুহৰ সেইটো ভুল হ'ব পাৰে কিন্তু যেতিয়া তুমি বাৰে বাৰে হিচাপ কৰিলা তুমি দুবাৰ হিচাপ কৰি চালা তিনিবাৰ হিচাপ কৰি চালা তুমি দেখিবা যে তুমি সঠিক উত্তৰটোলৈ ওচৰ চাপি গৈ আছা চ' আমি ভুলবিলাক কমাবৰ কাৰণে আমি কি কৰিম এক্সপেৰিমেণ্টটো বহুতবাৰ কৰি চাম বহুতবাৰ যেতিয়া আমি কৰি চাম তেতিয়া আমি কি হ'ব আমাৰ ভুলটো কমি যাব আমাৰ এৰৰ হোৱাটো কমি যাব চ' সেইকাৰণে ইয়াত লিখা হৈছে ৰেণ্ডম এৰৰ্ছ কেন বি মিনিমাইজড বাই ৰিপিটিং মেজাৰমেণ্টছ a large number of times by repeating measurements a large number of times যে আমি ডাঙৰ সংখ্যা এটাত আমি এক্সপেৰিমেণ্টটো ৰিপিট কৰি থাকিম তেতিয়া আমাৰ কি হ'ব এৰৰটো কমি যাব অ'কে ঠিক আছে নেক্সট আহিলে ট্ৰু ভেলু অফ এ কোৱান্টিটি ট্ৰু ভেলু বুলি যে আমি কৈছোঁ এতিয়া ধৰি লওক মই স্মল জিৰ ভেলুটোকে উদাহৰণ হিচাপে লৈ কৈ আছোঁ যে সেইটো আমি ভেলুটো কি বুলি পাইছোঁ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ তো আমি যে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ বুলি পালোঁ কেনেকৈ পালোঁ যেতিয়া প্ৰথম ইয়াৰ হিচাপ কৰা হৈছিলে বিভিন্ন বাৰ হিচাপ কৰা হৈছিলে হাজাৰ বাৰ তাক কেলকুলেট কৰি বিভিন্ন জেগাত বিভিন্ন ধৰণেৰে কেলকুলেট কৰি আল্টিমেটলি সেই গোটেই কেলকুলেশ্যনৰ ভেলু যে সদায় 9.8 ওলাইছিল তেনেকুৱাও নহয় অলপমান ডেভিয়েট কৰিব পাৰে তাক তো সেই গোটেইবিলাকৰ ভেলুজবিলাকৰ যেতিয়া মিনটো ল'লে যেতিয়া গড়টো লৈছিলে সেই গড়টো লৈ পেলাই আমি তাক ক'লোঁ যে এইটোৱে প্ৰকৃত ভেলু এইটোৱে ট্ৰু ভেলু অ'কে চ' এৰিথমেটিক মিন তোমালোকে সকলোৱে জানা এৰিথমেটিক মিন মানে কি গড় যে উলিয়াওঁ আমি হয়নে যে ধৰি লোৱা 3টা ল'ৰা আছিলে 3টা ল'ৰাৰ মাজত তুমি 12টা কল ভগাই দিব লাগে গড়ে কেইটাকে পৰিল হয়নে তো টোটেল কিমান হ'ল 3জন ল'ৰা তো কল আছিল কিমান 12টা তো তুমি 12ক 3ৰে ডিভাইড কৰি দিয়া গাই প্ৰতি কিমানটা পৰিল 4টাকে পৰিল হয়নে তো আমি কি কৰোঁ যে তাক টোটেল নাম্বাৰ অফ পাৰ্চেণ্টছেৰে ডিভাইড কৰি দিওঁ হয় নহয় ইয়াতো ঠিক তেনেকৈ যদিহে আমি এটা এক্সপেৰিমেণ্ট n টাইমছ কৰিছোঁ n টাইমছ মানে 10 বাৰো কৰিব পাৰোঁ 100 বাৰো কৰিব পাৰোঁ অ'কে চ' ধৰি লোৱা আমি কোনোবা এটা বস্তুৰ হিচাপ কেইবাৰ লৈ আছোঁ স্মল n বাৰ লৈ আছোঁ তো স্মল n বাৰ লওঁতে প্ৰথমবাৰত আমি a1 ভেলু পালোঁ দ্বিতীয়বাৰত আমি a2 ভেলু পালোঁ তৃতীয়বাৰত আমি a3 পালোঁ তেনেকৈ আমি গৈ আছোঁ a4 a5 ডট গৈ আছোঁ গৈ nth টাৰ্মত আমি কিমান ভেলু পালোঁ an পালোঁ হ'লে তো এতিয়া আমি n বাৰ তাৰমানে এই nটো 10 বাৰো হ'ব পাৰে 20 বাৰো হ'ব পাৰে হোৱাট এভাৰ ইট ইজ অ'কে চ' আমি এনেকৈ যেতিয়া হিচাপ কৰি গৈ থাকিলোঁ a1 a2 a3 ডট আপ টু an লৈকে পালোঁ তো এতিয়া আমি ইয়াৰ গড়টো কেনেকৈ উলিয়াম যিহেতু আমি n বাৰ হিচাপ কৰিছিলোঁ গতিকে আমি গড় কেনেকৈ উলিয়াম গোটেইবোৰক এড কৰি টোটেল নাম্বাৰ অফ টাইমছেৰে কিমান বাৰ আমি হিচাপ কৰিলোঁ সেইটোৰে ডিভাইড কৰি দিলোঁ হয়নে চ' a1 প্লাছ a2 প্লাছ a3 ডট আপ টু an ডিভাইডেড বাই স্মল n ইয়াকে আমি এটা শ্বৰ্ট ফৰ্মত লিখিছোঁ এইটো হয়তো তোমালোকে নতুনকৈ টাৰ্মটো পাইছা ইয়াক কেনেকৈ পঢ়া যায় 1/n summation of i from 1 to n তাৰমানে i ঠাইত তুমি 1 বহাব পাৰিবা i ঠাইত তুমি 2 বহাব পাৰিবা
আই ঠাইত তুমি 3 বহাব পাৰিবা আৰু প্ৰত্যেকটোকে কি হৈ থাকিব প্লাছ হৈ থাকিব এই চিম্বলটো কোৱা হয় সামেশন হয়নে সামেশন তাৰমানে প্ৰত্যেকটো টাৰ্ম কি হৈ আছে আই ঠাইত 1 2 3 4 কে বহালে যিমানবিলাক টাৰ্ম পাম আপ টু n লৈকে সেই প্ৰত্যেকটো টাৰ্মে কি হৈ আছে এড হৈ আছে ওকে সো ইয়াকে আমি কেনেকৈ এইটো কি হৈছে যে এইটো কিহৰ ডেফিনেশ্যন এইটো ট্ৰু ভেলু উলিওৱাৰ ডেফিনেশ্যন ওকে তো ট্ৰু ভেলু মানে কি দ্য এৰিথমেটিক মিন অফ অল মেজাৰ্ড ভেলুজ কেন বি টেকেন এজ দ্য true value of the measured quantity okay